হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আজি আমি যাবলৈ ওলাইছোঁ হালং বেলৈ। ৰাতিপুৱা ইমানেই তাড়াতাড়ি হ'ল, মই হোটেলত ভিডিঅ' আৰম্ভ কৰিব নোৱাৰিলোঁ। আৰু এইখন গাড়ী আমি বুক কৰি লৈছোঁ আজি হালং বেলৈ লৈ যাবলৈ বাবে। ইয়াত আৰু আন টুৰিষ্ট সকলো আছে, সকলোকে আজি লগ পাম। গতিকে ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ, আপোনালোকে শেষলৈ চাব, বহুত ইণ্টাৰেষ্টিং হয় ভিডিঅ'টি। গোটেইবোৰ দেখুৱাই যাম। গতিকে এতিয়া ব'লক গৈ থাকোঁ, তাত গৈ লগ পাম। আমি এতিয়া আহি পাইছোঁহি হালং বে। আৰু এতিয়া হালং বেত সোমাবৰ বাবে তাত মানে সাগৰত যাম ন, তাত টিকেট কাটি ল'লোঁ, স্পীড বোট আৰু কিবা কিবি এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখুৱাই যাম। টিকেটটো দেখুৱাই দিয়া। টিকেট কাটিলা ন? এইটো মানে আমাৰ যেনেকৈ টিকেট কাউণ্টাৰ থাকে, এতিয়া একদম গোটেই বিল্ডিংটোৱে টিকেটৰ কাৰণে, চব বেলেগ বেলেগ জেগালৈ যাবৰ কাৰণে, সাগৰৰ মানে বেলেগ বেলেগ বস্তু এক্সপ্ল'ৰ কৰিবৰ কাৰণে ইয়াতে টিকেট দিছে। আমি ইয়াৰ পৰা লৈ ল'লোঁ, এতিয়া যাম। খুব ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টি, চাই থাকিব দেই। এয়াই হৈছে হালং বে। আৰু এই হালং বেত মানে কোনোৱেও অকলে এনেদৰে ফুৰিব নোৱাৰে। তেওঁলোকৰ একোজনকৈ গাইড থাকে। প্ৰত্যেকজন গাইডে এনেদৰে ক্ৰুজবিলাক লৈ থৈ দিয়ে। আৰু আমিও আজি আমাৰ গোটেই দিনটো এক্সপ্ল'ৰ কৰিবৰ বাবে আমিও এখন ক্ৰুজ লৈ ল'লোঁ। কোনখন ক্ৰুজ আপোনালোকে বুক কৰে সেইটো সম্পূৰ্ণ নিজস্ব, আৰু প্ৰত্যেকখন ক্ৰুজতে একোজনকৈ গাইড থাকে। আমি অলপ আজি এক্সপেঞ্চিভ ক্ৰুজে বুক কৰিছোঁ, যিহেতু মোৰ আগতে ক্ৰুজত তেনেকুৱা অভিজ্ঞতা নাই। গতিকে আজি অলপ দিনটো ভালদৰে কটাওঁ বুলি এয়া 5 ষ্টাৰ এইখন হৈছে ক্ৰুজ, আজি যিটো আমাৰ বাবে আজি বুক কৰি লোৱা হৈছে। আৰু এয়া সোমাইছোঁ, খুব ভাল লাগি আছে। আৰু এয়া চাওক, সোমায়ে এইবিলাক ৱেট টাৱেলবিলাক দি দিছে হাত মচিবৰ বাবে। আৰু এতিয়া ক্ৰুজৰ ভিতৰৰ পৰা মই গোটেই হালং বেটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। আৰু লগতে মই ক্ৰুজৰ ভিতৰখনো এবাৰ আপোনালোকক দেখুৱাই লওঁ। এয়া আমি আজি এইখন ক্ৰুজতে গোটেই দিনটো কটাম। খুব ধুনীয়া, খুব চাফা। আৰু আমাৰ লাঞ্চো আজি ইয়াতে হ'ব। ইয়াত বুফে ছিষ্টেমত লাঞ্চটো দিয়া আছে। কিছু সময়ৰ পিছতে আমি লাঞ্চ কৰিম। ধুনীয়া লাগিছে, খুব পৰিষ্কাৰ হয়, সেইটো কাৰণে বেছি ভাল লাগিছে। আৰু এয়া আমিও ধুনীয়াকৈ বহি ল'লোঁ। আৰু এয়া আমাৰ আজি হালং বেৰ ক্ৰুজ ট্ৰেভেল আৰম্ভ হৈ গ'ল। এয়া চাওক, কিমান যে ধুনীয়া লাগিছে। কেমেৰাত মই আপোনালোকক কিমানখিনি ধুনীয়া দেখুৱাব পাৰিছোঁ নাজানো, কিন্তু চকু দি চাই মানে শান্তি মানে। আৰু এতিয়া লাঞ্চ ষ্টাৰ্ট হৈ গৈছে। আৰু এনেদৰে সকলোৱে নিজৰ নিজৰ লাঞ্চবিলাক লৈ লওঁ। মই বাৰু লাঞ্চত কি লৈছোঁ বা এওঁ কি লৈছে মই বাৰু দেখুৱাই আছোঁ আমাৰ প্লেটকেইখন। আৰু এয়া হৈছে মোৰ আজিৰ লাঞ্চ। মই ফ্ৰাইড ৰাইচ, নুডলছ, লগতে ফ্ৰেঞ্চ ফ্ৰাইজ, অমলেট এনেকৈ লৈছোঁ। আৰু এওঁ এয়া কিবা কিবি নতুন বস্তু ট্ৰাই কৰিছে। আগতে কিছুমান খাইছেও, কিছুমান নতুন বস্তুও ট্ৰাই কৰিছে। মোৰ ইমান নতুন বস্তু ট্ৰাই কৰিবলৈ মন যোৱা নাই, চ' মই আগতে যি খাইছোঁ সেয়াই খাইছোঁ। খালি এওঁলোকে মানে নিমখটো আগতে দি নিদিয়ে, খোৱা সময়ত নিমখটো দি ল'ব লাগে। আৰু এইবোৰ কি চাওক, পূৰা একদম নিউ ফুডৰ এক্সপিৰিয়েঞ্চ লৈ লৈছে আমাৰ এওঁ। কি খাইছা তুমি? কেনেকুৱা লাগিছে? টেষ্ট মজা নে? মই যে এইবোৰ নকৰোঁ টেষ্ট, মোৰ মন নাই দেই। এইটো কি খালা? তুমি কি খাইছা আৰু তোমাৰ প্লেটলৈও মোৰ চোৱা হা অফ নাই। যি খাইছা খাই থাকা, মোক নকবা। আৰু এওঁ মোৰ প্লেটখনলৈ মোৰ চাবলৈ মন যোৱা নাই। আৰু আজি আমাৰ ক্ৰুজখন আছিল 3 মাহৰ, গতিকে
কিমাননো ভিতৰত বহি থাকিম, অকণমান ওলাই আহিছোঁ ফটোশ্বুট কৰোঁ বুলি, ৰিলচ অলপ বনাওঁ বুলি। আৰু বাহিৰৰ পৰিৱেশটো আৰুৱে বেছি ধুনীয়া লাগিছে। চাওকচোন, আপোনালোককো দেখুৱাই দিছোঁ, একদম মানে ধুনীয়া পৰিৱেশ। আৰু এয়া একেবাৰে ওপৰ মহলাটো মই দেখুৱাই দিছোঁ। এই মহলাটো খোলাকৈ ৰাখিছে। ইয়াত মানে কেতিয়াবা নাইট পাৰ্টিও চলে। আৰু আজি অৱশ্যে আমি নাইট ষ্টে নকৰোঁ, আমাৰ ইভিনিঙতে এটা পাৰ্টি আছে সৰুকৈ, গতিকে ইভিনিং আপোনালোকক দেখুৱাম বাৰু। এতিয়া আমি এটা কেভলৈ গৈ আছোঁ, গতিকে কেভটো আগতে চাই লওঁ। আৰু ওপৰৰখন মই এবাৰ আপোনালোকক দেখুৱাইতো আনিলোঁ, পিছত আকৌ ইভিনিং আমি ওপৰত পাৰ্টি কৰিম, তাত যাম। এতিয়া তললৈ যাওঁ, কিয়নো আমি অলপ পিছত কেভ এটাৰ কাৰণে ইয়াতে অলপ নামি এইখিনি। আৰু এয়া আমি কেভলৈ যাবৰ বাবে ইয়াতে লাইন ধৰিছোঁ। আৰু এয়া যে ওখ পাহাৰখন দেখিছে, তালৈকে যাম। তাৰ তলত এটা গুহা আছে, সেই গুহাটো চাব লাগিব, আপোনালোককো দেখুৱাওঁ। এয়া চাওক, মানুহৰ লাইন। আৰু নামটো হৈছে হেংচাং শ্বট। আৰু এয়া আমি পাহাৰ বগাই বগাই আহি আছোঁ। এইবিলাক ধুনীয়াকৈ ষ্টেপ বনাই দিয়া আছে, কিন্তু যিটো গৰম আছিল সেইদিনাখন, বিৰাটেই কষ্ট হৈছে। এয়া চাওক, ইমানখিনি ওপৰলৈ উঠি আহিব লাগে, আকৌ তাৰপিছত আকৌ অলপ নামিব লাগিব। এয়া এটা ষ্টেপ আমি আহি পাইছোঁহি। আৰু এয়া গুহাটোৰ ভিতৰতেই চাওক, এয়া ফেনো চলি আছে, কাৰেণ্টো আছে, আৰু লগতে ক'ল্ড ড্ৰিংকছৰো এয়া ফ্ৰিজ দেখুৱালোঁ আপোনালোকক। আৰু এয়া কেভটোৰ গোটেই ভিতৰ ভাগ মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। বহুত বেছিয়ে ডাঙৰ কেভটো। আমি এতিয়াও মানে মেইন পইণ্টটো পোৱাগৈ নাই, নামিয়ে আছোঁ। আকৌ মাজতে উঠিব লাগে, এবাৰ নামিব লাগে, আহিয়ে আছোঁ। বহুত বেছি ডাঙৰ। এয়া চাই লওকচোন, আপোনালোকেও চাওক এবাৰ। আৰু এয়া আমি লাহে লাহে বাহিৰ ওলাবলৈ গৈ আছোঁ। আমি বাহিৰ ওলাইছোঁ, কিন্তু এতিয়াও বহুত মানুহ ভিতৰতে আছে, বহুত গৰম। এয়া পানী বটল কিনি লৈছোঁ, কিন্তু এটা কথা, ইয়াতে প্লাষ্টিকৰ বটল ইয়াতে যিহেতু এলাও নাই, সেইটো ভাল লাগিছে। এতিয়া আকৌ আহিছোঁ ক্ৰুজলৈ, আকৌ আমি যাম এটা বেলেগ জেগালৈ, গতিকে আকৌ এয়া ক্ৰুজৰ ওচৰলৈকে আহি আছোঁ। এয়া আমি এতিয়া জাম্বুবোটেদি গোটেই হালংবেটো এক্সপ্ল'ৰ কৰিম, চাই থাকিব। আৰু এয়া মানুহ চাওক, কিমান টুৰিষ্ট আছে, মানে ভালেই লাগিছে। গোটেই ৱৰ্ল্ডৰ মানুহ আমি ইয়াতে আজি লগ পাইছোঁ, খুব ভাল এক্সপিৰিয়েঞ্চ। তেওঁলোকক লগ পায়ো খুব ভাল লাগিছে। তেওঁলোকৰ মাত কথা যদিও সকলোবিলাক বুজি নাপায়, তথাপিও যিখিনি মানে আমাৰ ইংলিছ বা হিন্দী বুজি পোৱা মানুহ আছে, তেওঁলোকৰ লগত কথা বতৰা পাতি মত বিনিময় কৰি খুবেই ভাল লাগিল। বিশেষকৈ এওঁলোক চাওক, ইমানেই আমাক মানে বেছিয়ে মৰম কৰিলে তেওঁলোকে। তেওঁলোক হয় ইণ্ডোনেছিয়াৰ। গতিকে গোটেইখিনি এনেদৰে মিলি আমি গোটেই দিনটো এনেদৰে কটাইছোঁ।
আৰু এয়া হৈছে কায়াকিং, চাওক কিমান ধুনীয়াকৈ এওঁলোকে চলাই আছে। মোৰ মানে কায়াকিঙৰ অলপ ইচ্ছা আছিল, কিন্তু কেফটো ঘূৰি ইমানেই ভাগৰ লাগিল, কায়াকিঙত যোৱা নহ'ল। যিহেতু এজনে অকল নোৱাৰে, দুজনে মাৰিব লাগিব, মোৰ কায়াকিঙত যোৱা আশা নহ'ল। যিয়ে নহওক, গোটেইখিনি একে ঠাইতে আছোঁ যিহেতু খুব ভাল লাগিছে। তেওঁলোকক চাইছোঁ, কায়াকিং চলোৱাবিলাককে চাইছোঁ। আৰু এয়া লাহে লাহে আমি আকৌ আহি আমাৰ ক্ৰুজৰ ওচৰ পাইছোঁহি। অলপ পিছতে আমি ইয়াৰ পৰা নামিম, ঘাট পামহি মানে। এয়া লাহে লাহে পাইছোঁহি। ইয়াতে আকৌ আমি লাইফ জেকেট খুলি আকৌ আহিলোঁ এয়া ক্ৰুজলৈ বুলি। আৰু এইবাৰ আকৌ আহি আছোঁ অন্য এটি জেগালৈ। সেয়া হৈছে চাউথ চাইনা চিৰ এটা পাৰ্ট। তাত আমি ইচ্ছা কৰিলে গা ধুব পাৰোঁ, আৰু যদি আপোনালোকে ইচ্ছা নকৰে তেতিয়াহ'লে কথা নাই। আৰু এয়া আমি ক্ৰুজৰ পৰা নামি সেই পইণ্টটোলৈ গৈ আছোঁ। খুব ধুনীয়া পৰিৱেশটো, খুব ধুনীয়া, ৰ'দ নাই, ধুনীয়া পৰিৱেশ। আমি ইয়ালৈ নামো নেকি ভাবি আছোঁ, আৰু ইমানেই ধুনীয়া বতাহ বলি আছে, একদম মজা লাগিছে। এতিয়া এয়া পাৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক। মই বহুত বেছি সময় ওপৰত থাকিব নোৱাৰিলোঁ, ছুইমিঙৰ অলপ এক্সপিৰিয়েঞ্চ লওঁ বুলি এয়া নামিয়ে দিলোঁ। আৰু এইফালে এওঁলোকে এয়া স্পৰ্টছ এক্টিভিটি কৰি আছে, ফুটবল খেলি আছে এয়া বালিখনত। আৰু এয়া এনেদৰে থাকোঁতে কেতিয়ানো গধূলি নামি আহিছে গমেই পোৱা নাই, কেনেদৰে টাইমখিনি গৈছে গোটেই দিনটোৰ একো গম পোৱা নাই। মুঠতে একদম পূৰা মজা লাগিছে। আৰু মই যে আপোনালোকক ভিডিঅ'টিৰ প্ৰথমতে কৈছিলোঁ ইভিনিং ইয়াতে পাৰ্টি হ'ব বুলি, আৰু এয়া ইভিনিং টাইমটো আহি গ'ল। ইয়াতে এতিয়া সৰুকৈ পাৰ্টি ৰাখিছে তেওঁলোকে। আৰু এইটো আমাৰ মানে যিটো আমি এজেঞ্চিৰ থ্ৰুদি ইয়াতে আজি হালং বে এক্সপ্ল'ৰ কৰিলোঁ, সেইটো তাতে ইনক্লুডেড আছিল। চ' আমাৰ লগতে আপোনালোকেও অলপ এনজয় কৰক এই ধুনীয়া ইভিনিংটো। Okay, so everyone, we will go from practice things first, before we are going to the real time. Is everyone ready? Are you ready? Một hai ba zo. Một hai ba zo. Hai ba one. Hai ba one. Yeah, that's the way. You already learned. So everybody, one more time. We will go to the real time. This time, are you ready? Yeah. Okay, everyone, repeat after me. Một hai ba zo. Một hai ba zo. Một hai ba zo. Một hai ba zo. Hai ba one. Hai ba one. Thank you very much, ladies and gentlemen, for choosing Cozy Bay Cruise.
আৰু এইবাৰ মই আপোনালোকক অন্য এটি বস্তু দেখুৱাবলৈ লৈছোঁ। আপোনালোকক মই 1 লাখ টকাৰ নোটত নেশ্যনেল ইউনিভাৰ্চিটিৰ গেটখন দেখুৱাইছিলোঁ যেনেদৰে, ঠিক তেনেদৰে 2 লাখ টকাৰ নোটত এই যে আপোনালোকৰ দেখিছে ইয়াৰ পাহাৰখন যে দেখিছে, এই পাহাৰখনো চাওক একে হয়। এনেদৰে তেওঁলোকে মানে নোটৰ চিনাৰীবিলাক তেওঁলোকৰ নিজৰ জেগাত থকা বস্তুবিলাক এনেদৰে লৈ গৈছে। আৰু লাহে লাহে ইয়াৰ সূৰ্য ডুব যাবলৈ হৈছে। আমাৰো আজিৰ এই ধুনীয়া অভিজ্ঞতা, ক্ৰুজৰ এই ধুনীয়া অভিজ্ঞতা লাহে লাহে শেষ হ'ব গৈ আছে। কিন্তু ইমানেই ভাল লাগিল গোটেই ভিয়েটনাম মানে জাৰ্ণিটোৰ আজি চবচে বেছি ধুনীয়া মানে এক্সপিৰিয়েঞ্চ হ'ল। চাওক চাৰিওফালে লাইটবিলাক জ্বলি উঠিছে আৰু লাহে লাহে আমি তেতিয়া আহোঁতে যে টিকট কাটা বুলি কৈছিলোঁ সেই বিল্ডিংটো আকৌ আহি পালোহি। আৰু ইয়াতে আমাৰ আকৌ গাড়ী আছে, ইয়াৰ পৰা গাড়ী লৈ আমি আকৌ হানৈ চিটিলৈকে যাব লাগিব, যিহেতু আমাৰ হোটেল আছে হানৈ চিটিত। গতিকে খুব ধুনীয়া এক্সপিৰিয়েঞ্চ। এতিয়া আমি হালং বে বাই বাই দিম। আৰু এইবাৰ আমি কেব এখন বুক কৰি ল'লোঁ, অৱশ্যে শ্বেয়াৰিঙেই হয়। এতিয়া এইখনত আমি যাম হানৈ চিটিলৈ। এয়া আমি আহিলোঁ, গাড়ী চলি গ'ল। এতিয়া আমি ইয়াৰ পৰা হানৈ চিটি পাবলৈ প্ৰায় 1-1.5 ঘণ্টামান লাগি যাব। আহি আমি এখন ধুনীয়া মাৰ্কেট পালোঁ। ইয়াতে চব গাড়ীয়ে ৰখায়। আমাৰ যেনেদৰে জখলাবন্ধা এটা মানে সকলো বাছৰে ষ্টপেজ হয়, ঠিক তেনেদৰে ইয়াতেও চব গাড়ী বাছ নাইবা যিকোনো কেববিলাক ইয়াতে অলপ টাইম ৰখায়ে। চ' আমিও নামিলোঁ কিবা এটা খাই লওঁ বুলি। ইয়াত মানে চববিলাক আছে। গোটেই মাৰ্কেটখন এবাৰ আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। চ' আজি আমি ভিডিঅ'টি আৰু বেছি দীঘলীয়া নকৰোঁ, যথেষ্ট দীঘলীয়া হ'লে। এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট হোটেললৈকে যাম, মানে হানৈলৈকে যাম। গাড়ী হানৈলৈকে যাব আৰু তাৰপাছত আকৌ হোটেল যাম। হোটেলত ৰেষ্ট কৰি লওঁ, বহুত ভাগৰ লাগিছে গোটেই দিনটো ঘূৰি ফুৰি। চ' আজিৰ ভিডিঅ'টি মই ইয়াতে শেষ কৰিব লৈছোঁ। আপোনালোকক গোটেইখিনি দেখুৱালোঁ, গোটেই দিনৰ আমাৰ এক্টিভিটিছবিলাক দেখুৱালোঁ। আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ, আৰু যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। আজিলৈ ইমানেই। কাইলৈ পুনৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। আজিলৈ বাই বাই, গুড নাইট।